25,000 টকা প্ৰতিগৰাকী মহিলাই পাব। আৰু ভগৱানে যদি মোক শক্তি দিয়ে, এইবাৰ কৈছিলোঁ 10,000 দিম, দিলোঁ 19,000, এইবাৰো কৈছোঁ 25,000 দিম। ভগৱানে শক্তি দিলে কিজানি ইয়াতকৈ বেছি দিব পাৰোঁ, হয়নে নহয়? অৰুণোদয় আঁচনি প্ৰত্যেক সমষ্টিতে আমি যদি আৰু 2-3 হাজাৰ অৰুণোদয় দি দিওঁ, তেতিয়াহ'লে সকলোৱে পাই যাব। আমাৰ চৰকাৰী চাকৰি ওলাব 2 লাখ, 25,000 ওলাব পুলিচত, 75,000 ওলাব স্কুল কলেজত, 1 লাখ ওলাব নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, গ্ৰেড 3, গ্ৰেড 4। কিন্তু ল'ৰা ছোৱালীয়ে যদি নাৰ্ছ নপঢ়ে, নাৰ্ছৰ চাকৰি ক'ৰ পৰা পাব? যদি ল'ৰা ছোৱালীয়ে BEd নপঢ়ে, শিক্ষকৰ চাকৰি কেনেকৈ পাব? দুখীয়া ঘৰৰ দেউতাক মাকে ইমান টকা ফিজ দি ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে। নিযুত মইনা, নিযুত বাবু অকণমান কষ্ট কমিছে, কিন্তু এইবাৰ আমি এক খোজ আগত যাব খুজিছোঁ। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব সম্পূৰ্ণৰূপে চৰকাৰে ল'ব। দেউতাক মাকে টকা পইচা খৰচ কৰিব নালাগে। 2 লাখ চাকৰি, মহিলালৈ উদ্যমিতা, ৰেচনত মিঠাতেল, চাহ বাগিচাৰ শ্ৰমিকলৈ মাটি, ঘৰ, বাগিচাৰ মজদুৰি, আমাৰ প্ৰতিখন গাঁৱতে গৃহহীন লোকক ঘৰ আৰু ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব। এই কাম আগতেও চৰকাৰবিলাকে কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে নকৰিলে। আজি তেওঁলোকক আমি ক'ব খুজিছোঁ যে নহয়, ৰাইজৰ কাৰণে যদি আমি কাম কৰোঁ, ৰাইজে আমাক আশীৰ্বাদ দিয়ে, ৰাইজে আমাক মৰম কৰে। আশীৰ্বাদ যাত্ৰাৰ সময়ত মই যেতিয়া বিভিন্ন জাগাত গৈছিলোঁ, কিছুমান মানুহে মৰম কৰে আৰু কিছুমান মহিলাই মনতে ভাল পাই মোক চুমা খাই দিয়ে। উভতি আহিব, এইবাৰ 1 লাখ ল'ৰা ছোৱালীক নহয়, আমি 2 লাখ ল'ৰা ছোৱালীক এইবাৰ আমি চৰকাৰী চাকৰি দিম। আপোনালোকে নিজে সকলো জনা বুজা মানুহ, কংগ্ৰেছে 2 লাখ চাকৰি দিব পাৰিব? কংগ্ৰেছে 2 লাখ চাকৰি দিব পাৰিব? লুৰিণজ্যোতি গগৈয়ে 2টা চাকৰিও দিব পাৰিব? লাখৰ কথাটো বাদ দিলোঁ, 2 লাখ বাদ দিলোঁ, 2টা চাকৰি দিব পাৰিব লুৰিণজ্যোতি গগৈয়ে? নোৱাৰে। মই লুৰিণজ্যোতি গগৈক সুধিছিলোঁ যে এবাৰ আপুনি নাহৰকটীয়াত ইলেকশ্যন উঠে, এবাৰ দুলীয়াজানত উঠে, এবাৰ আপুনি ডিব্ৰুগড়ত উঠে, ইলেকশ্যন কিয় উঠি থাকে? লুৰিণজ্যোতি গগৈয়েতো উত্তৰটো নিদিলে। টিভিত এদিন অখিল গগৈয়ে ক'লে যে লুৰিণৰ বিয়াখন পাতিব লাগে নহয়, সেইকাৰণে আমি কংগ্ৰেছৰ চৰকাৰ পাতিব লাগিব। এতিয়া আপোনালোকে চিন্তা কৰক, 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব নে লুৰিণৰ বিয়া পাতিব? কোনটো কৰিব আপোনালোকে? 2 লাখ চাকৰি দিব নে লুৰিণৰ বিয়া পাতিব? কোনটো কাম কৰিব আপোনালোকে? 2 লাখ ল'ৰা ছোৱালীৰ চাকৰি হলে 2 লাখ ল'ৰা ছোৱালীয়ে বিয়া পাতিব নে নাই? চাকৰি পাতিলে এতিয়া আপোনালোকে এখন বিয়াৰ চিন্তা কৰিব নে 2 লাখ বিয়াৰ চিন্তা কৰিব? আকৌ মই সুধিলো যে দুলীয়াজানত হাৰিছে, তাতেই চেষ্টা কৰক। বোলে নাহৰকটীয়াত হাৰিছে, তাতেই চেষ্টা কৰক। বোলে নহয়, মই বিচাৰি থাকো ক'ত হিন্দী খান্দিব পাৰো, আৰু য'তে সুবিধা পাওঁ মই তাতে ইলেকশ্যন উঠি দিওঁ। কোনো কথা নাই, যেনে তেনে MLA হ'ব লাগে। আমি কৈছো নহয়, MLA কোনোবা হওক বা নহওক, 2 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব লাগে, সেইটোৱে হৈছে আমাৰ উদ্দেশ্য। খোৱাঙৰ ৰাইজে আপোনালোকে সিদ্ধান্ত ল'ব, এজন মানুহৰ বিয়া পাতাৰ কাৰণে ভোট দিব নে 2 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পোৱাৰ কাৰণে ভোট দিব? কাৰ কাৰণে ভোট দিব আপোনালোকে?
এতিয়া মোক কয় বোলে আমি অসমীয়া, ঠিক আছে, আপোনালোক অসমীয়া, আমি ভগনীয়া। এতিয়া মোক আপোনালোকে কওক, কালি খোৱাঙত প্ৰিয়ংকা গান্ধীক আনিলে, প্ৰিয়ংকা গান্ধীৰ আইতাক কোন আছিলে? ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীৰ হাতেৰে অসমত 860 গৰাকী তেজাল অসমীয়া যুৱক যুৱতীক অসম আন্দোলনৰ সময়ত হত্যা কৰা হৈছিল। এতিয়ালৈকে কিজানি তেজৰ ঘাঁবিলাক মুচাই যোৱা নাই বহুত মাকৰ হৃদয়ত, এতিয়াও সেই তেজৰ অগনি জ্বলি আছে। মই লুৰিণজ্যোতি গগৈক সুধিব খোজো, ইলেকশ্যন আহিব যাব, প্ৰিয়ংকা গান্ধীৰ আচলত ধৰি ইলেকশ্যন জিকিব নালাগে, অসমৰ মাসকলৰ আচলত ধৰি ইলেকশ্যন জিকক। প্ৰিয়ংকা গান্ধীৰ নহয়, অসমৰ মা, অসমৰ বাইদেউসকলৰ লগত আপুনি একেলগে খোজ কাঢ়ক, ইলেকশ্যন জিকিব। প্ৰিয়ংকা গান্ধীৰ ভোটেৰে ইলেকশ্যন নিজিকে, ইলেকশ্যন জিকিব অসমৰ আই মাতৃৰ ভোটেৰে, অসমৰ মাসকলৰ ভোটেৰে। আৰু যেতিয়া আমি মাসকলৰ কাৰণে কাম কৰিব খোজো, আমাক জোকাই। মই যেতিয়া কৈছিলো যে আমাক ইলেকশ্যনত জিকাওক, লোকসভা ইলেকশ্যনৰ সময়ত মই আপোনালোকক কৈছিলো যে আই মাতৃসকলক আমি লাখপতি বাইদেউ হবৰ কাৰণে 10,000 টকাকৈ আমি বিতৰণ কৰিম। কংগ্ৰেছে হিচাপ লগালে যে অসমত আত্মসহায়ক গোটৰ সদস্য 40 লাখ আছে, 10,000কৈ দিলে লাগিব 4,000 কোটি টকা। কংগ্ৰেছে ভাবিলে হিমন্ত বিশ্ব শৰ্মাই 4,000 কোটি টকা ক'ত পাব, তাৰমানে আমাৰ মহিলাসকলক ঠগাব। গাঁৱে ভূঞে প্ৰচাৰ কৰিলে যে মহিলাক ঠগাব 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 ঠগাব। চৰকাৰ ধাৰত পুত গৈ আছে, দৰমহা দিব টকা নাই, মহিলাসকলক ক'ৰ পৰা পইচা দিব? আজি আপোনালোকে মোক কওক, 10,000 টকাটো পালেনে নাই? আপোনালোকে পালেনে নাই? আপোনালোকে কোনে কোনে 10,000 পালে হাত দাঙক। বাপৰে, চবেই পাইছে। আচ্ছা, 10,000টোৱে পালে নে লগত 9,000টোও পালে? 10,000ও পালে আৰু 9,000ও পালে, হয়নে? আৰুতো নালাগে, হে? 10,000 পালে, 9,000 পালে, এতিয়া আৰু লাগিব। কাক কাক আৰু লাগিব? হাত দাঙকচোন। বাপৰে, লাগাতটো চবে হাত দাঙি দিলে, সঁচাই দিব লাগিব নেকি? নে নিদিলেও হ'ব? লাগিবই, এইফালেও লাগিব, সেইফালেও লাগিব। বাপৰে, মই এতিয়া ইয়াত আহি